স্বাভাৱিক সংখ্যা যা ইংৰাজীত কোৱা হয় নেচাৰেল নাম্বাৰ। গণনা বা হিচাপ কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেই সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলা হয়। অৰ্থাৎ দৈনন্দিন জীৱনত আমি হিচাপ নিকাচ কৰোঁতে যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবোৰেই হৈছে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাক ইংৰাজীৰ এন আখৰটোৰে বুজোৱা হয়। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ থাকে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। যিহেতু স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমি ক'বলৈ গ'লে 1 বুলি ক'ব লাগিব। আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যাটো হৈছে 2। যিহেতু আমি প্ৰথমতে পালোঁ যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আৰু 1টো যিহেতু অযুগ্ম সংখ্যা, সেয়ে আমাক যদি সোধে যে সৰু যুগ্ম স্বাভাৱিক সংখ্যাটো কি, তেতিয়াহ'লে আমি ক'ব লাগিব 2। স্বাভাৱিক সংখ্যাবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি। স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈ যিহেতু বিস্তাৰিত হৈ থাকে, গতিকে আমি ইয়াক কেতিয়াও গণি শেষ কৰিব নোৱাৰোঁ। সকলোবোৰ স্বাভাৱিক সংখ্যাই ধনাত্মক। 1ৰ পৰা আৰম্ভ কৰি অসীমলৈ যিমানবোৰ স্বাভাৱিক সংখ্যা আছে, প্ৰতিটো স্বাভাৱিক সংখ্যাই ধনাত্মক। পূৰ্ণ সংখ্যা যা ইংৰাজীত কোৱা হয় হোল নাম্বাৰ। 0ৰ পৰা আৰম্ভ কৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ থাকে আৰু পূৰ্ণ সংখ্যাবোৰ 0ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ থাকে। পূৰ্ণ সংখ্যাক ইংৰাজী W লেটাৰটোৰে বুজোৱা হয়। 0ৰ পৰা আৰম্ভ কৰি ই অসীমলৈ বিস্তাৰিত হৈ থাকে। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। স্বাভাৱিক সংখ্যাত আমি পাইছিলোঁ যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1, কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা যিহেতু আৰম্ভ হয়, গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে আমি 1টোক বুজিছিলোঁ। কিন্তু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যিহেতু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়, তেতিয়াহ'লে আমি আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি বুলি ক'লে আমি 0টোক ক'ব লাগিব। সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। যিমানবোৰ স্বাভাৱিক সংখ্যা আছে, সকলোবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে, কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈছিল আৰু অসীমলৈ বিস্তাৰিত হৈ আছিল, আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ আছে। গতিকে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে। 0ৰ বাহিৰে বাকী সকলোবোৰ পূৰ্ণ সংখ্যাই ধনাত্মক। 0 যিহেতু ধনাত্মক বা ঋণাত্মক এটাও নহয়, সেয়ে 0ৰ বাহিৰে বাকী সকলোবোৰ পূৰ্ণ সংখ্যাই ধনাত্মক। পূৰ্ণ সংখ্যা গণনা কৰি শেষ কৰিব নোৱাৰি। স্বাভাৱিক সংখ্যাৰ দৰে পূৰ্ণ সংখ্যাবোৰো আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ। ই 0ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈ বিস্তাৰিত হৈ থাকে। অখণ্ড সংখ্যা যা ইংৰাজীত কোৱা হয় ইণ্টিজাৰ্ছ। পূৰ্ণ সংখ্যাৰ লগতে আটাইবোৰ ঋণাত্মক সংখ্যা একেলগে অখণ্ড সংখ্যা বোলা হয়। পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় অসীমলৈ বিস্তাৰিত হৈ থাকে, আৰু পূৰ্ণ সংখ্যাত আমি পাইছিলোঁ যে 0ৰ বাহিৰে বাকী সকলোবোৰ সংখ্যাই ধনাত্মক, কিন্তু অখণ্ড সংখ্যাত পূৰ্ণ সংখ্যাৰ লগতে বাকী ঋণাত্মক সংখ্যাবোৰো লগ হৈ থাকে। অখণ্ড সংখ্যাক ইংৰাজী জেড আখৰটোৰে বুজোৱা হয়। 0ৰ বাহিৰে সোঁফালে যিমানবোৰ সংখ্যা আছে, 0ৰ সোঁফালে যিমানবোৰ সংখ্যা আছে, সেই আটাইবোৰ সংখ্যা হৈছে ধনাত্মক বা পজিটিভ নাম্বাৰ, আৰু 0ৰ বাওঁফালে যিমানবোৰ সংখ্যা আছে, সেই আটাইবোৰ সংখ্যা হৈছে ঋণাত্মক বা নেগেটিভ নাম্বাৰ্ছ। সকলোবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা, অৰ্থাৎ যিমানবোৰ পূৰ্ণ সংখ্যা আছে সকলোবোৰ অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে, কাৰণ অখণ্ড সংখ্যাবোৰ হৈছে ধনাত্মক সংখ্যা। যিমানবোৰ ধনাত্মক সংখ্যা আছে আৰু যিমানবোৰ ঋণাত্মক সংখ্যা আছে, সেই আটাইবোৰৰে এটা থোপ বা সংহতি, গতিকে পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে। আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হৈছে 1। যিহেতু 0টো হৈছে ধনাত্মকো নহয় ঋণাত্মকো নহয়, সেয়েহে 0ৰ সোঁফালে থকাবোৰ যিহেতু ধনাত্মক, সেয়ে আটাইতকৈ সৰু ধনাত্মক সংখ্যা বুলি ক'লে আমি 1টোক বুজিব লাগিব। আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1 বা -1। আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো -1, কাৰণ 0ৰ বাওঁফালে যিমানবোৰ সংখ্যা আছে, সেই ক্ৰমান্বয়ে এটাৰ পিছত এটা আনটো সৰু হৈ গৈ থাকে, অৰ্থাৎ -1টো ডাঙৰ, তাতকৈ সৰু হৈছে -2, তাতকৈ সৰু হৈছে -3, তাতকৈ সৰু হৈছে -4, তাতকৈ সৰু হৈছে -5, তাতকৈ সৰু হৈছে -6, আৰু এনেদৰে অসীমলৈ গৈ থাকে। দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ধনাত্মক সংখ্যা হয়। যদি আমি দুটা ধনাত্মক সংখ্যা লওঁ, ধৰা হ'ল 3 + 4 = আমি পাম 7। এইটো এটা ধনাত্মক সংখ্যা আৰু এইটো এটা ধনাত্মক সংখ্যা, আৰু
আমি ইয়াৰ যিটো যোগফল পাইছোঁ সেইটো হৈছে এটা ধনাত্মক সংখ্যা। দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ঋণাত্মক অখণ্ড সংখ্যা হয়। অৰ্থাৎ আমি যদি -6 প্লাছ -5 লওঁ তেতিয়াহ'লে -6 প্লাছে মাইনাছে -5 6 টকা ধাৰ 5 টকা ধাৰ টোটেল কিমান টকা ধাৰ হ'ব 11 টকা ধাৰ অৰ্থাৎ -11 হ'ব। গতিকে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ঋণাত্মক অখণ্ড সংখ্যাই ওলাব। এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল ধনাত্মক বা ঋণাত্মক সংখ্যা অখণ্ড সংখ্যা হ'ব পাৰে। এটা যদি আমি ধনাত্মক সংখ্যা লওঁ 2 আৰু আন এটা ঋণাত্মক অখণ্ড সংখ্যা লওঁ আমি 3 -3 আৰু ইয়াক যদি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি পাম প্লাছে মাইনাছে -3 ইয়াৰ উত্তৰটো হৈ যাব -1। আনহাতে আৰু যদি এটা উদাহৰণ লওঁ যেনে -6 প্লাছ 10 তেতিয়াহ'লে আমি ইয়াৰ এনচাৰটো পাম +4। গতিকে এইটো এটা হ'ব ধনাত্মক অখণ্ড সংখ্যা। সেয়ে আমি ক'ব পাৰোঁ যে দুটা ধনাত্মক অখণ্ড সংখ্যা যোগফল ধনাত্মক, দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল ঋণাত্মক আৰু এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল কেতিয়াবা ধনাত্মক বা কেতিয়াবা ঋণাত্মক হ'ব পাৰে। এতিয়া যদি আমি চমুকৈ আলোচনা কৰোঁ স্বাভাৱিক সংখ্যাবোৰ কাৰ ভিতৰত সোমাই আছে? পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে। অৰ্থাৎ প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যাবোৰ সোমাই আছে অখণ্ড সংখ্যাৰ ভিতৰত। তেতিয়াহ'লে আমি ক'ব পাৰোঁ আটাইবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা। তেতিয়াহ'লে আমি এনেকৈ ক'ব পাৰোঁ যে আটাইবোৰ স্বাভাৱিক সংখ্যাই হৈছে অখণ্ড সংখ্যা।